তো গুড মর্নিং সকলোকে আৰু এনেকৈ চাউতে 2024 চনটো মানে শেষ হবৰে হল আৰু আজি হৈছে আপোনাৰ 24 তাৰিখ মানে আৰু বেছি দিন নাই 2024 চনটো যাবলৈ এক বছৰ থাকা বুলি ক'ব পাৰি আৰু কেইদিনমান পিছত কাৰণ 2025 পৰব তো হেয়ে মই প্ৰতি বছৰে এটা কিউএনএ ভিডিও বনাও এইবাৰো এটা বনাম বুলি মই কমিউনিটি পোষ্ট কৰিছিলো ইউটিউবত আৰু আপোনালোকে বহুতে কমেন্ট কৰিছে আৰু আজি তাৰে উত্তৰ বিলাক দিবলৈ চেষ্টা কৰিম তো আপোনালোকৰ প্ৰশ্ন আৰু মোৰ উত্তৰৰ এই 3 নম্বৰ না 4 নম্বৰ সিৰিজটো আৰম্ভ কৰো বলক আৰু এইফালে চাওক ইয়াতে মই কমিউনিটি পোষ্ট কৰিছিলো মানে দুটা কৰিছো মই পোষ্ট মানে এটা কিহৰ কাৰণে কৰিলো এইটো প্ৰথমতে মই কৰিলো কৰি কিনে মানে গোটেইখিনি লিখা নাহিল তাৰ পিছত এইটো মানে ওপৰতটো কৰি দিলো মানে ইয়াতে ফটোটো দিলো হয়তো বহুতে ভাবিছিল যে কি মই ফটো দিছো চাওক লাইক 25টা আহিছি কিন্তু কমেন্ট আহিছি 6টা মানে বহুতে গম পোৱা নাছিল না লাইক মাৰি থৈ গিছি তাৰ পিছত এইটোটো আহিল তো এই দুটা মানে হেই মিলি কিনে প্ৰশ্নবিলাক মই লব চেষ্টা কৰিম বলক এতিয়া বেছি কথা কৈ নাথাকো ডাইৰেক্ট আমি প্ৰশ্ন উত্তৰ দিবলৈ চেষ্টা কৰো কাই কি প্ৰশ্ন কৰিছে বলক আমি প্ৰথমটো প্ৰশ্ন লয় প্ৰথমটো এলো জ্যোতিৰ্ময় কি বা লাখা নাম্বাৰ দিছে তো মই প্ৰথম প্ৰশ্নটো লৈছো প্ৰথম প্ৰশ্নটো সুধিছে তোমাৰ ঘৰত কোন কোন আছে তো মোৰ ঘৰত মই মা দাদা আৰু দেউতা আমি এই 4 জনে তো নেক্সট সুধিছে তুমি কি কৰি ভাল পোৱা মই কি কৰি ভাল পাও বুলি কতে এনে কো নাই যে মই ভাল পাও এই ভিডিও বনাই কিনে আৰু বিশেষ বেলেগ বেলেগ কাম আছে বাৰু কিন্তু মেইনলি মই ভিডিও বনাই বেছি ভাল পাও আৰু তো নেক্সট তিনিটা মান সুধিছিল তাৰে লাষ্টটো লৈছো তোমাক এদিন ফাষ্ট ফুড দোকানত দেখিছিলো তোমাৰ ফাষ্ট ফুড দোকানত নেকি এনেকে তাৰ মানে সুধিছে মই কি ফাষ্ট ফুডৰ দোকানত আছিলো নেকি মানে সেইখন আমাৰ দাদাহঁতৰ দোকান মানে মই মাজে মাজে যাওঁ তাতে যাই কিনে অলপমান লাগি ভাগি দিওঁ আৰু আমাৰ নিজৰে ঘৰৰ দোকান নেক্সট কোৱেশ্চন লৈছো প্ৰশান্ত কলিতা বুলি এজন বৰ্তমানৰ মোবাইলটো কি ইউজ কৰি আছো তো এতিয়া মই বৰ্তমান মোবাইলটো ইউজ কৰি আছো Redmi Note 13 Pro ভালে এই মোবাইলটো চলাই কিনে ধুনিয়া পাইছো আৰু মোৰ কাৰণে পাৰফেক্ট এই মোবাইলটো তো নেক্সট কোৱেশ্চনটো লৈছো আমাৰ মানক ভাইয়ে সুধিছে মানক প্ৰতিম ভাইয়ে তো জন্ম মৃত্যু বিবাহ কেতিয়া কত আৰু কাৰ লগত হয় কোনেও নাজানে যদি নাজানে প্ৰেমত পৰি ইজনে সিজনৰ লগত গোটেই জীৱন থাকিম বুলি কেনেকৈ ক'ব পাৰে মানক ভাই এইটো তুমি ধুনিয়া প্ৰশ্ন কৰিছা যে জন্ম মৃত্যু বিবাহ কেতিয়া কত আৰু কাৰ লগত হয় কোনেও নাজানে তো খসা কথা জন্মটো তো মা দেউতাই দিব কিন্তু মা দেউতা মানে ভগৱানে যেতিয়া পঠাব তেতিয়াহে আহিব তো নেক্সট হৈছে কি মৃত্যুটো তো ভগৱানে কৰিব না কেতিয়া কাক নিব লগা আছে মই এতিয়া এনেকৈ ভিডিও বনাই আছো এই মাত্ৰ মই এটা হাৰফেল হৈ মৰিও যাব পাৰো একো ৰিস্ক নাই কিন্তু এই প্ৰেমৰ মামলাত মানে কি হয় বহুত কাপুল বুলি ক'লো লৰা ছোৱালীক তো কাপুল বুলি কয় আজিকালি আৰু অসমীয়াতনো ক'ত ক'ব প্ৰেম প্ৰীতি কৰা বুলি তো ইহঁতে তাৰ মানে কি প্ৰথমতে ইহঁতে ভৱিষ্যত দেখাত লাগি যে মই তোমাৰ লগতে জীৱনটো একে হেইহত খতম এনেহেনকে ভাবি লয় কিন্তু প্ৰেম হ'ব লাগে প্ৰেম নোহোৱাটো ইমান এটা হেই নহয় প্ৰেম আজিকালি কৰে বহুতে আগতে ভাবি লয় যে মই এই লগতে থাকিম এই লগতে হেই কৰিম কিন্তু এনেহেন নহয় যে ভগৱানে তাইকে যে দিছি কিমানৰ ব্ৰেকআপ হৈ আছে আজিকালি কিমানৰ কি হৈ আছে তাৰ নাই ৰিস্ক কিন্তু মেইন কথাটো হৈছে যে প্ৰেম কৰিছে কৰক কিন্তু এই যে তোমাক নাপালে মই মৰি যাম কিবা কৰিম এলাখান কি বিল্লামি নেকি প্ৰেম কৰিছে এটা লিমিটত কৰক লিমিটত মানে যেতিয়া তাৰ মানে কি হয় ধৰক আপুনি এজনী ছোৱালীক ভাল পাই আছে বা লৰা এজনকো ছোৱালী এজনীয়ে ভাল পাই আছে এনেকৈ যদি ভাল পাই থাকে আপুনি ধৰক পুৰা একদম ভাবিছে এইকে মই কৰিম পুৰা একদম মানে গোটেই জীৱনটো কৰিম কিন্তু তাইৰ মনত এটা বেলেগ বস্তু চলি আছে মই ইয়াক কিবাকে লুটি পুটি খাবা পাৰলি বেলেগ এটা ধৰবা লাগে যাই কিনে তো গোটেই ছোৱালী এনেকুৱা নহয় দিয়ক মানে আপোনাৰ মোটামুটি 80% ছোৱালী হেনেকুৱাই আৰু আছে যদি কবাই 20% ছোৱালীহে ভালত আছে যদি তো ভগৱানে তাৰ মানে পঠাইয়ে দিয়ে তই তাৰে হবি মানে যাক যি হ'ব লাগা আছে আপুনি যিমান যি সপোন নেদেখক কিয় আপোনাৰ যাৰ লগত যি হ'ব লগা আছে তাকে হ'ব যদি আপুনি যদি ভাল পাই আছে কাবাক আপোনাৰ তাৰ লগত যদি নাই নহয়ে হেতু আৰু বাদ দিয়ক ভগৱানে কৈছে তই তাৰ লগত নৰাই তো এনেহেন তো মোৰ মতে আৰু কি নিজে বাছি কিনে একো কৰবা নৰি মানে এই মুখেদি হেতু কথাই মানে মুখেদি কৈছো মই তোক ভাল পাওঁ বাস শেষ তাতেই আছে তো এনেকুৱা মানক ভাই মই তোমাৰ মানে প্ৰশ্নটোৰ উত্তৰ ভালকে দিবা পাৰছো না পাৰা নাই গম পা নাই কিন্তু যিখিনি পাৰিছো সেইখিনি দিছো আৰু তো নেক্সট কোৱেশ্চন লৈছো ৰাইজ ষ্টাৰ বুলি এজনৰ তো ব্ৰো তুমি যদি মৰি যোৱাতে তোমাৰ চেনেলটো কি হ'ব কবাচোন কি বুলি উত্তৰ দেও ইয়াক মোৰ চেনেলটো ভাই তোকে দিম যা লৈ যাবি তো নেক্সট কোৱেশ্চন লৈছো আমাৰ টিম মন যায় চেনেলৰ পৰা সিকে ভাই তোমাৰ মতে ভিক্টৰ দা মানুহজন কেনেকুৱা বুলি ভাবা এটা কথা কওঁ এজন সৎ পথত চলি থকা বৰ্তমান সময়ৰ এজন যুৱক যেনেকৈ জুবিন দা
জুবিন দা যেনেকুৱা সৎপথৰ মানুহ সেই মানুহজন ভিক্টৰ দা মানুহজনো তেনেকুৱা মানে কাবে কিবা কৈছি ঘান্টা মই কাকো খাতিৰ নকৰোৱে এনেহেন মানুহ মানে কাকো খাতিৰ নকৰে নিজৰ দমত চলি আছে কাৰণ চুৰ কৰবা জানাই কত চুৰ কৰবা জানাই মানুহজনে কেৱল নিজৰ যিটো এটা টেলেন্ট আছে সেই মানুহজনৰ কেনেকুৱা এটা টেলেন্ট আছে আপোনালোকে ভাবি চাওক তো নেক্সট সুধিছে জুবিন দা আৰু ভিক্টৰ দাৰ মাজত কেনেকুৱা ফ্ৰেণ্ডশ্বিপ তুমি জানা নেকি জানো যদি কবাচোন ভাই তো এটা কথা কওঁ ভিক্টৰ দা আৰু জুবিন দাৰ মাজত যদি চাব যদি যাও আজি মানে কেইদিনমান আগতে মানে হল আজি 2-3 মাহ মান হল নেকি লাইভ আহিছিল জুবিন দাৰ মানে ঘৰত গৈ কিনে ভিক্টৰ দাই তেতিয়া জুবিন দাই কৈছিল যে ইয়াক মই ঠিক কৰিম আৰু সেই মৰ্মে আজি যেতিয়া ভিক্টৰ দাই জুবিন দাৰ ঘৰত গৈছিল যিটো এটা লুক আছিল আৰু সেই লুকটোৰ মাজত বহুতখিনি বেছি ডিফাৰেন্স দেখা গৈছে সেয়ে ভাবো এতিয়া যদি মই যদি অসমত যদি ভাল পোৱা যদি দুজন যদি ব্যক্তি আছে সেই দুজনে হৈছে ভিক্টৰ দা আৰু আমাৰ জুবিন দা অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ তো মই ভাবো যে এই দুজন ব্যক্তি যদি একেলগে এখন ঠাইত যদি যায় না মানে হালবালি মাছাই দিব পুৰা একদম নেক্সট কৈছে যে কি আৰু তুমি কেতিয়াবা লক কৰিব বিচাৰ নেকি মানুহ দুজনক তো মানুহ দুজনক তো লক কৰবানো কোনে নিবিচাৰে জুবিন দাৰ ঘৰত তো মই এই কেতিয়া শিকাৰ যেতিয়া ৰিলিজ হৈছিল তাৰে আগতে গৈছিলো মানে শিকাৰ ৰিলিজ হোৱাৰ আগা দিনা জুবিন দা হতৰ ঘৰত গৈছিলো কিন্তু জুবিন দা ঘৰত নাছিল তো নিশ্চয় ভৱিষ্যতে কেতিয়াবা লক পাম বুলি আশা থাকে তো নেক্সট কোৱেশ্চন সুধিছে বিকি বৰ্মনে এইবাৰ পিকনিক ক'ত যাবা ভাই তো এইবাৰ পিকনিক যাম ক'ত যাম বাৰু কৈ নিদিও আপোনালোকে ভিডিও আহিলে গম পাব আমি গোটেই ইউটিউব টিমৰ লগত গৈ আছো এইবাৰ পিকনিক আগতে মই যোৱা নাই এইবাৰে প্ৰথমবাৰৰ কাৰণে গৈ আছো ডিম্পুদা মিনময়দা আমি এনেকৈ মানে বহুত যাব এক বাস মানুহ একদম পুৰা আপোনালোকে ভিডিও চালে গম পাব তো নেক্সট কোৱেশ্চন লৈছো আমাৰ তিহুৰ অংকুৰ নিউৰ ফালৰ পৰা আহিছে সিকে ভাই তোমাৰ মতে বৰ্তমান সোশ্যাল মিডিয়া কোন দিশে গতি কৰি আছে লাভ ফ্ৰম তিহুৰ অংকুৰ নিউ ক'ব গলে এতিয়া তো সোশ্যাল মিডিয়া এনেকুৱা ধৰণৰ হৈ গৈছে যিটো বস্তু নহয় সেইটো বস্তু আপোনালোকক দেখুৱাব মানে কেনেকুৱা লেভেলৰ আজিকালি নিউজ পৰ্টেল চেনেল হৈ গৈছে আগতে তো আমি কি পাইছিলো এই নিউজলেট বুলি ক'লে তাৰ মানে আগতে কি ধুনিয়া কিছুমান বাতৰি পোৱা গৈছিল যিটো বস্তু তাৰ মানে আপুনি গমে পোৱা নাই কিন্তু আজিকালি তাৰ মানে কি যিটো বস্তু নহয় সেইটো বস্তু সোশ্যাল মিডিয়াত দি দিব এনেকুৱা ধৰণৰ হৈ গৈছে আজিকালি সোশ্যাল মিডিয়া সেয়ে মই এটা কথাই ভাবো আজিকালি সোশ্যাল মিডিয়া আৰু সেই আগৰ দিনৰ সেই সোশ্যাল মিডিয়া হৈ থকা নাই আজিকালি তাৰ মানে সব ফেক হৈ গৈছে কিন্তু অকল ফেক বুলি নকওঁ কিছুমান ৰিয়েলো আছে কিন্তু তাৰে মাজত বহুতখিনি বেছি ফেক নেক্সট কোৱেশ্চন লৈছো আমাৰ ট্ৰেভেল উইথ বিকে ভাইয়ে সুধিছে সিকে ভাই তোমাক কিবা এটা সুধাৰ আগত এটা ডাঙৰ অনুৰোধ তোমাৰ এই ভিডিও বনোৱা ষ্টাইল আৰু জোজ এৰি নিদিবা কেতিয়াও আৰম্ভণিৰ পৰা এতিয়ালৈকে যিমান ভিডিও বনাইছো সকলো ভিডিও চাইছো লাভ ইউ থ্যাংক ইউ বনজিত ভাই আৰু মই এটা কথা কওঁ বনজিত ভাই তোমাৰ কাৰণে বহুত ভাই কমেন্ট আহি থাকে মানে বনজিতক আগতে দেখা পাওছলো আজিকালি দেখা নাপাওঁ মানে বনজিতে ইটা তাৰ মানে সেই আগৰ বনজিত হৈ নাই ইটা তাৰ মানে কবা নিজৰ কামে ঘূৰি থাকে সেইকাৰণে নিশ্চয় বনজিতৰ লগত মই এটা ভিডিও বনাবলৈ চেষ্টা কৰিম তো থ্যাংক ইউ বনজিত ভাই এনেকৈ মোক পিছলৈকে আৰু সাপোৰ্ট কৰি যাবা বুলি আশা কৰিলো ধন্যবাদ তো নেক্সট কোৱেশ্চন লৈছো দীপ শৰ্মা তুমি কাক চাই কিনে ইউটিউবৰ লগত জড়িত হলা তো মই আচলতে কাক চাই কিনে ইউটিউবত কোনো হে কৰা নাছিলো বাস ভিডিও চাইছিলো কাবাৰ এইটো বেলেগ কথা বোলে এনেকুৱা এটা প্লেটফৰ্মো আছে যে ইউটিউব যত তাৰ মানে ভিডিও সিডিও দিব পাৰি মানে মেমৰি হিচাপে ৰাখিব পাৰি তো মই সেই কাৰণে ভাবিলো যে কি ময়ো এনে ভিডিও বনাই দেখো মেমৰিজ হিচাপে ৰাখি থৈ দিম পিছত মই চাব পাৰিম যে মই আগতে এনেকে অমুকত গৈছিলো এনেকে সাইকেল মাৰি কিনে হাজো গৈছিলো এনেকে চাবা পাৰিম তো দাৰাগাঁও গৈছিলো এনেকৈ মানে এইবিলাক আৰু মেমৰিজ টাইপত মই ৰাখিব পাৰিম সেই কাৰণে মই ইউটিউব জাৰ্নিটো আৰম্ভ কৰিলো আৰু মই কাকো চাই কিনে মানে ই দেখো এনে ময়ো পইচা হে কৰবা পাৰিম এনে নহয় মই বাস নিজে আৰু নৰমেল নেক্সট কোৱেশ্চন সুধিছে ৰাহুল ভাইয়া মানে প্ৰশ্ন সুধিছে সব কেইটা পাঁচটা এৰে যিখিনি পাৰো মই সেইখিনি আনসাৰ দিবলৈ চেষ্টা কৰিম বাৰু প্ৰথমটো প্ৰশ্ন সুধিছে বৰ্তমান সময়ত পঢ়ি শুনি চলি থকা এটা সময়ছোৱা হল নিবনুৱা সময়ছোৱা সকলোৱে কেৱল চাকৰিয়ে বিচাৰি থাকে তাৰ বিষয়ে অলপ যে সব নিবনুৱা সমস্যাটো হৈছে এনেকুৱা এটা সমস্যা যিটো তাৰ মানে আপুনি চাকৰি কৰিব লাগিব আৰু চাকৰিও কৰিব লাগিব কেনেকুৱা ধৰণে ঘৰৰ পৰা আপুনি পুৰা একদম হইব বা তাৰ পিছত আপুনি বিয়া পাতিব যাব বিয়া পাতিব যোৱাৰ সময়ত আপোনাক শহুৰৰ ঘৰৰ মানুহে সুধিব কি কৰা তই বোলে মই ট্ৰেক্টৰ চলং ট্ৰেক্টৰ চললি মোৰা পিক ক'ত খুৱাবা পাৰবি তো এনেহেন কিছুমান তো মই ভাবো
যে নিজে কিবা এটা কাম কৰক বেলেগ কোনো মালিক নাই নিজে মালিক হলে ইয়াতে আৰু কোনো আৰু উপস্থামে আহি কিনে কৰবা নৰে মোৰ মতে মানে কি চাকৰি পালে তো কৰকেই কিন্তু যদি একো যদি পোৱা নাই নিজাকে কিবা এটা কামত ধৰক ধৰি কিনে আপুনি এদিন নহয় এদিন সাকসেস হ'ব পাৰিব 2 নম্বৰ প্ৰশ্নটো সুধিছে প্ৰেম কৰি বহুত চলি বৰবাদ হৈছে তাৰ বিষয়ে অলপ কিনো কম মইতো আৰু লাভ গুৰু নহয় না বা প্ৰেম গুৰু নহয় তো এটা কথাই কওঁ এই প্ৰেম সে এলাখান কি আৰু তাৰ মানে আজিকালি তাৰ মানে ট্ৰেন্ড যেন হৈছে মই অলপ আগতে কৈছো মানকৰ প্ৰশ্নটোত তো কি কম আৰু আজিকালি লুটিপুটি খোৱা দিন কিছুমানে নাকয় বাৰু কিছুমানে হেইয়ে আৰু তো নেক্সট সুধিছে ইউটিউবত এতিয়া তাৰ মানে ভিউ কিহৰ কাৰণে কমি গল হেইটো সুধিছে ইউটিউবত তো ভিউ কমা মেইন কাৰণটো হৈছে যে শৰ্টস ভিডিও আজিকালি এনেকে স্ক্ৰল কৰি থাকিব বাস আপোনালোকক দেখুৱাই আছো বাস এনেকে স্ক্ৰল কৰিব এই শৰ্ট ভিডিও আহি গল এনেকে স্ক্ৰল কৰি থাকলা এই স্ক্ৰল কৰোতে কিমান ঘন্টা কাৰ কিমান গুছি গল একো পাত্তা নাই কিতে কিমান সময় গুছি গল তো মই ভাবো এই শৰ্টস ভিডিও যেতিয়াৰ পৰা ইউটিউবত আহি গল তেতিয়াৰ পৰা এই লং ভিডিওৰ ভিউজ মানে কমি গৈছে কাৰণ এতিয়া ইউটিউবে বৰ্তমান শৰ্টছকে বেছি গুৰুত্ব দি আছে মোৰ এইটোৱে ধাৰণা আৰু তো নেক্সট আৰু এটা তোমাৰ মতে সুখী কোন মোৰ মতে সুখী কোন জানে না এই ৰাস্তাত যে পাগল থাকে এই পাগল বিলাক মানে আমাৰ এই নৰমেল মানুহত কৰি বেছি সুখী হিয়তে কেৱল বিন্দাস নিজৰ জীৱনটো এনজয় কৰি আছে পাগল হ'ব পাৰে কিন্তু পাগলেও জানে কি কৰিলে কি হ'ব আপোনাক যদি জুইৰ কাখত যদি লৈ যোৱা যায় পুৰিব পাগলে হেতু কথাও গম পাব মই ভাবো যে পাগলে বেছি তাৰ মানে সুখী জীৱন কটাই আছে এটা নেক্সট সুধিছে টকা থাকিলে তোমাৰ মতে কি আজিকালি সকলো সম্ভৱ নেকি এইটো সুধিছে এনসাৰ দিলুৱে ভাই দিলুৱে গোটে ভাই এটা কথা কওঁ টকা থাকিলে যে সব হ'ব এইটো কথা নহয় আপোনাৰ যদি ব্যৱহাৰ যদি বয়া কিহত টাকায় টকায়ও আপোনাক মানে একো কৰিব নোৱাৰে সামান্য তামুল পান এক জোৰা দি কিনে আপুনিও কিবা যদি ৰাইজৰ মাজত যদি কিবা এটা যদি বেয়া কাম কৰিছে তাৰ পৰা আপুনি মাপ পাব কিন্তু পইচা দি কিনে মই ঘুষ দিছো মোক মাপ কৰি দিয়ে এনেকা দিব নেকি কিন্তু সামান্য তামুল পান এজোৰেৰে আপুনি আপোনাৰ মানে সন্মানটো বচাব পাৰে মই এইখিনিয়ে ভাবো মানে আজিকালি টকা পইচা বুলি ক'লে কি এই গাড়ী পাব কিবা পাব কিন্তু মেইন বস্তু সন্মানটো তো নেক্সট কোৱেশ্চন লৈছে তোমাৰ জিএফ আছে না এই বুলি উত্তৰ দেউগে জিএফ আছে না মোৰ জিএফ আছে দিয়া তুমিয়ে মোৰ জিএফ নেক্সট কোৱেশ্চন সুধিছে বাবু সোনা এটো আৰু লাষ্ট কোৱেশ্চন ইয়াৰ পিছত আৰু কোৱেশ্চন নলং সিকেদা তোমাক যদি একদিন ইন্ডিয়াৰ পিএম বনাই দিয়া হয় তো ফার্স্ট কি কৰিবি কৰিম বুলি কওঁগে এটো তো মানে सोच से बाहर है भाई ये मेरे लिए नहीं है हम पीएम तो क्या एक पुलिस वाला भी नहीं बन सकते हैं शायद যদি ভগৱান আছে কি ঠিক পাৰিব পাৰো কিন্তু এইটো তো সোচৰ বাই কিন্তু হৈ যায় যদি গতে মানে ধ্বংস কৰি ফেলাম এনান কৰি ফেলাম ইটা যি ৰুল চলি আছে সেই ৰুল ধ্বংস আৰু নিজা কিছুমান ৰুল আইব যি ৰুল মতে গতে চলবো আৰু গতে সুখী ৰাখবা পারবো বাস এইখিনি গতে ধ্বংস কৰি ফেলাম কৰি কিনে তাৰ পিছত মানে খদনে ভাঙি ফেলাম জাস সালাম মানে খদনকে না ভাঙো মানে খদনৰ মানুহবিলাক ভাঙি দিম তই যা বাস যাই ভাল মানুহ আছে তাক লৈ আহিম আৰু ভাল মানুহক আগ বিচৰিবে আজিকালি তাৰ মানে কি মই যদি নিজে যদি ভালবাসং তাৰ লগত পৰি মইও বয়া হম তো আপোনালোকে নিশ্চয় কিছুমান কোৱেশ্চনৰ এনসাৰ পালে হয়তো কিছুমানো নাপালেও যিমানখিনি পাৰো মই দিবলৈ চেষ্টা কৰিছো যদি মই এই মাখা কোৱেশ্চনৰ যদি এনসাৰ যদি দিব লগা হয় ভিডিওটো বহুতখিনি বেছি দীঘল হয় তো এনেকৈ 2024 চনটো আৰু গুছি যাব বেছি দিন নাই তো আপোনালোকক আগতীয়াকৈ নৱবৰ্ষৰ বহুতখিনি বেছি শুভেচ্ছা জনালো আৰু আপোনালোকে কি কি খায় কমেন্ট কৰি কিনে জনাব মাছে খায় না মাংসয়ে খায় না কিয়ে খায় তো এটো ভিডিও এখিনি আছিল আপোনালোকে নিশ্চয় গটেখিনি উত্তৰ পালে তো আপোনালোকে যদি পালে কমেন্ট কৰিব কোনে কোনে বহুত তাৰ মানে কোৱেশ্চন আহিছিল না তাৰে যিখিনি মানে পাৰো মই সেইখিনি উত্তৰ দিবলৈ চেষ্টা কৰিছো তো এটো ভিডিও এখিনি আছিল যদি ভিডিওটো চাই ভাল পালে লাইক কৰিব যদি নতুন সাবস্ক্ৰাইব কৰিব লগ পাম এটা নতুন ভিডিওৰ লগত তেতিয়ালৈকে টাটা বাই বাই কলিকতা মুম্বাই লগ পাম নেক্সট ব্লগত আৰু এটা আহিব 2024 চনতে আৰু এটা ভিডিও আহিব বাৰু বাই বাই